guys, welcome back to my YouTube channel. তো guys, কি খবৰ আপোনালোকৰ? আশা কৰো সকলোৰে ভাল। তো guys, আজি মোক দেখা পাইছে আপোনালোকে এখন নতুন শ্বৰুম। নতুন মানে এৰে আগত আৰু এটা ভিডিও দিছিলো, আপোনালোকে ভালে পাইছে আৰু মানে কি বহুত আজি মানে ভিডিওটো মানে কেনেকুৱা হ'ব? মানে আজি বহুত কম ৰেঞ্জৰ পৰা আপোনালোকে বাইক পাব। তো আজি আহিছো ক'ত আপোনালোকক এবাৰ দেখাই দিওঁ, ওপৰত দেখাই দিয়ে AH Motors। য'ত নেকি মই আৰু এবাৰ আহিছিলো, তো আজিও আহিলো, মানে ধামাকা নতুন ষ্টক আহিছে। তো আজি ভিডিওটো কেনেকুৱা হ'ব আপোনালোকে নিশ্চয় কমেন্ট কৰি জনাব আৰু আপোনালোকে ভিডিওটো অলপ স্কিপ নকৰিব যদি লম্বা হয় তো কন্টিনিউ কৰি থাকিব। আজি মানে ধামাকা পাব। তো এতিয়া আমি বেছি দেৰি নকৰো, ভিডিওটো আৰম্ভ কৰো। তাৰে আগত এটা কথা কৈ দিওঁ, যদি মোৰ চেনেলত মানে কোনোবা নতুন কৰি আহিছে আৰু যদি কোনো ভাবি আছে বাইক ল'ম বুলি, তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিব লাগিব, তেতিয়া আপোনালোকে ডিসকাউন্ট পাই যাব। এতিয়া বেছি দেৰি নকৰো, আমি আৰম্ভ কৰো। বলক আপোনালোকে চাব পাৰে গাড়ী চাওক কিমান নতুন ষ্টক আহি গৈছে। তো দাদা আজি ষ্টাৰ্ট কিমানৰ পৰা হ'ব? গাড়ী আজি প্ৰায় প্ৰিমিয়াম সেগমেন্ট বিলাকে আছে, হেভি বাইকস বোৰ আছে আৰু প্লাস আপোনাৰ নতুন 2023 22 লাষ্টৰ আপোনাৰ ৰয়েল এনফিল্ড লাগে, আপাচি লাগে, এফজেড লাগে, 5 মাহ 6 মাহ 7 মাহৰ আপোনালোকে আজি গাড়ীবোৰ প্ৰায় নতুন গাড়ীবোৰে দেখা পাব আজি। তো গাইস আপোনালোকে ধুনীয়া কৰি দাদা কৈ দিলে, তো আমি এতিয়া তাৰ পৰা আৰম্ভ কৰি দিম। দাদা আপোনাৰ আৰম্ভ কৰিব পাৰিব, ইয়াৰ পৰা কৰিব পাৰে আপোনাৰ। ঠিক আছে, আমি হেৰিৰ পৰা আৰম্ভ কৰি দিওঁ, আৰচিৰ পৰা আৰম্ভ কৰি দিওঁ, KTM ৰ পৰা। তো আমি আহি গলো এতিয়া KTM। এখন KTM কি হয় দাদা? এখন RC 125 হয়। RC 125 এখন কিমান মান চলিছে? এখন আপোনাৰ 8000 মান চলা হয়। 8000 2022 মডেল। মডেলটো 2022 হয়। লাষ্ট কিমান মান দিব? এখন আপোনাৰ 1,38,000 মান আহি যাব। তো চাওক আপোনালোকে কিমান ক'লে মডেলটো? 22 লাষ্টত ন? 22 মে জুন মান হ'ব। তো ভাবক 22ৰে গাড়ী হয়। তো আপোনালোকে চাওক কি ধুনীয়া গুড কণ্ডিশ্যন, টায়াৰ চাইলো আপোনালোকে পুৰা ওকে আছে সব এভৰিথিং। তো এইখন ডাউন পেমেন্ট কিমান দিলে দাদা? ডাউন পেমেন্ট আপোনাৰ এনেতো 55-60 মান লাগে। সিভিল ভাল হলে ধৰক বেছি ডিফাৰেন্স নাই, আপোনাৰ 40% 38-37% এনেকা ওলাই যায়। তো চাওক দাদা ধুনীয়াকৈ কৈ দিলে এইখনৰ বিষয়। তো নেক্সট আমি আহিছো R15। তো R15 এইখন কিমান চলিছে? এখন আপোনাৰ চলা 8,000 2023 মডেল। 23 আপোনাৰ মাৰ্চ মাহত এবছৰ হোৱাই নাই। এখনৰ দামটো আহিব আপোনাৰ 1,65,000 টকা। তো চাওক 1,65,000 টকাত আপোনালোকে পাই আছে R15 V4 ন? V4 আপোনাৰ মাত্ৰ 11 মাহ আছে। 11 মাহ চাওক 11 মাহ আছে। কিমান মান চলাবলৈ ক'লে গাড়ীখন? 8,000 চলা। 8,000 চলিছে মাত্ৰ। চাওক এইখন নতুন কিনিলে কিমান মান পৰে? নতুন 2,25,000 মান পৰে। তো 2,25,000 পৰে আৰু আপুনি কিমানত দি আছে? 1,65,000। 1,65,000 ভাবক কিমান ডিসকাউন্ট দি আছে, মাত্ৰ 8,000 চলিছে। বেছি দেৰি কৰা নাই, গাড়ীখন দেখা দিছো, স্ক্ৰিনশ্বট মাৰক আৰু AH Motorsত আহি যাওক। তো নেক্সট আহিছো আমি, এইখন কি আছিল দাদা? এখন RR310। RR310 ন? হয়। এখন কিমান মান চলিছে? এখন 37,000 চলিছে, 2019 মডেল হয় আৰু ইয়াৰ প্ৰাইসটো আহিব 1,25,000 টকা। 1,25,000 টকাত পাই আছে আপোনাৰ RR310। এখন নতুন কিনলে কিমান পৰে ন দাদা? নতুন কিনলে প্ৰায় 3 লাখৰ ওচৰত পৰে। 3 লাখ পৰে। আৰু আপুনি কিমানত দি আছে? 1,25,000। 1,25,000 ভাবক কিমান ডিসকাউন্ট আছে, কমসে কম 60-70% ডিসকাউন্ট দি আছে ন? ভাবক ইয়াতকৈ আৰু কি ডিসকাউন্ট লাগে AH Motorsত। চাওক দোকানত লিখা আছে AH Motors, আহক বেছি দেৰি কৰিব নালাগে। তো আমি নেক্সট আহিছো R15। এখন কি আছিল দাদা? এখন আপোনাৰ V3S খন হয়। V3S4 2022 মডেল। 2022 মডেল। কিমান চলিছে? 11,000 চলিছে এখন। 11,000 চলিছে। চাওক মাত্ৰ 11,000 চলিছে। লাষ্ট কিমান মান দিব এইখন? এখন আপোনাৰ 1,37,000 আহিব। 1,37,000। আৰু যদি মোৰ সাবস্ক্ৰাইবাৰ হয় কিবা এটা মিলাই দিব না? নিশ্চয় মিলাই দিম। তো ভাবক মোৰ সাবস্ক্ৰাইবাৰ হৈ আহিলে এইখন গাড়ীখন একেবাৰে গুড কণ্ডিশ্যন, ধুনীয়া, ক'তো এটা দাগি নাই, যেনেকা ব্ৰেণ্ড নিউ ওলালে থাকে সেনেকুৱা আছে। তো নেক্সট আহিছো আমি RS কি হয় দাদা এইখন? এইখন 2022 মডেল হয়। 200 ন? হয় 200। RS 200 2022 লাষ্টৰ মডেল। 2022 ফাৰ্ষ্ট মানৰ মডেল হ'ব। ফাৰ্ষ্টৰ মডেল ন? কিমান মান চলিছে এইখন? এইখন প্ৰায় আপোনাৰ 7,000 পৰা 8,000 কিবা এনেকা চলা হ'ব। ভাবক 7,000 বা 8,000 প্লাস ধৰক ন? 7,000 প্লাস বা 8,000 ৰ ভিতৰত আপোনালোকৰ চলিছে এইখন। চাওক RS 200 এইখন আহিব আপোনাৰ 1,25,000 টকা। 1,25,000 পাইছে আপোনালোকে RS 200। তাতে হোৱাইট কালাৰ বহুতে ডিমান্ড কৰে। তো নেকিলো বেলিনি। তো এইখন চাই লওক, গাড়ীখন আপোনালোকে চাই লওক কি ধুনীয়া হোৱাইট কালাৰ হয়, ৰেচিং চাগে ন? এইখন আপোনাৰ এডভেঞ্চাৰ হয়। এডভেঞ্চাৰ। এইখন মডেলটো কিমান আছিল? এইখন 2022 মডেল, TRK 251 হয়। এইখনৰ প্ৰাইস আহিব আপোনাৰ 2,20,000 টকা। 2,20,000 টকাত পাইছে আপোনালোকে। চাওক কিমান মান চলিছে দাদা এইখন? 18,000 চলিছে। 18,000 মাত্ৰ 18,000 চলিছে। আপোনালোকে চাওক গাড়ীখন চাই লওক কি ধুনীয়া, দূৰৰ পৰা দেখাই দিছো আপোনালোকক। তো নেক্সট আহিছো আমি ডমিনাৰ ন দাদা? হয়। ডমিনাৰ এইখন কি আছিল? এইখন ডমিনাৰ 250 2022 মডেল হয়। এখন কিমান মান চলিছে? চলাটো 18-20,000 মান চলা হ'ব। ভাবক 19,000 ন? হয়। তো ভাবক 19,000 চলিছে, মাত্ৰ 19,000 ডমিনাৰ 250 ন? হয় 250। এখন কিমান মান দিব লাষ্ট? 1,35,000 আহিব। 1,35,000 টকাত পাইছে আপোনাৰ ডমিনাৰ।
ৰিয়েল দাম কিমান এনে শ্বৰুমত এখন প্ৰায় এতিয়া 2 লাখৰ ওচৰ পৰে 2 লাখৰ ওচৰ পৰে আৰু আপোনালোকে পাই আছে 1,25,000 হয় 1,25,000 1,35,000 1,35,000 সৰি 1,35,000 টকা তো নেক্সট আহিছো আমি এইখন কি আছিল দাদা এক্স এখন এক্সপ্লাস 4G হয় এইখন কিমান মান দিব লাষ্ট 2023 মডেল 2023 মডেল এখন আহিব আপোনাৰ 1,20,000 টকা 1,20,000 টকা হয় তো ভাবক 1,20,000 টকা কিমান চলাবলৈ ক'লে গাড়ীখন চলাটো 5-7 মান কিবা এনেকুৱা হ'ব 5,000-6,000 মান চলিছে মাত্ৰ টায়াৰে চাওক টায়াৰে হয় যেনে আগত দিছে পিছত দিছে না পিছতো আছে আপোনাৰ পিছত দিছ আগত দিছ পিছত দিছ ধুনীয়া চাওক গুড কণ্ডিশ্যন তাতে ব্লেক এণ্ড ৰেড কালাৰ যিটো সব ফেভৰেট কালাৰ হয় তো নেক্সট আহিছো আমি এইখন কি আছিল দাদা এখনো এক্সপ্লাস 2022 মডেল 1,10,000 টকাত পাই যাব 1,10,000 টকাত প্ৰাইচ আপোনালোকে চাওক এইখনে এনেকুৱা চলিছে এখন আপোনাৰ 14-15 মান চলে হ'ব 14-15,000 চলিছে যদি অলপ বাজেট কম আছে তেনে এইখন ল'ব পাৰে আৰু যদি কাৰোবাৰ হাতত অলপ বেছি বাজেট আছে তো এইখন ল'ব পাৰে তো নেক্সট আহিছো আমি এইখন কি আছিল দাদা এখন আপোনাৰ ESD হয় জাভা ESD রোস্টার এখন 2022 মডেল আৰু এখন চলিছে আপোনাৰ 8,000 এখনৰ প্ৰাইসটো আহিব 1,65,000 1,65,000 টকাত পাই আছে আপোনালোকে ভাবক এনে অৰিজিনেল নাম কিমান এখন ডিলাৰ এখন 247 নে 48 মান পৰে 2.5 লাখ টকা ভাবক 2.5 লাখ টকাৰ গাড়ী আপোনালোকে পাই আছে কিমানত ক'লে এখন আপোনালোকে 165 1,65,000 টকা আগৰ সালত ভিডিঅ' কৰি দিব না এক্সট্ৰা কাগজটো এক্সট্ৰা লাগে কিন্তু কিছুমান গাড়ীত মই কাস্টমাৰ আপোনাৰ সাবস্ক্ৰাইব কৰি যদি আহে কিছুমান মই মিলাই দিম তো ভাবক মোৰ যদি সাবস্ক্ৰাইবাৰ হয় তেনেহলে কাগজ পাতিটো এক্সট্ৰা খৰচ থাকে কিন্তু মোৰ সাবস্ক্ৰাইবাৰ হলে সব গাড়ীত নহয় দিব কিছুমান গাড়ীত মিলাই দিব তো নেক্সট আহিছো আমি এখন ডমিনাৰ কি আছে এখন ডমিনো 400 ডমিনাৰ 2019 গাড়ী আৰু এখন আহিব 1,20,000 টকা 1,20,000 টকা ভাবক কিমান মান চলিছে এইখন এখন চলা হ'ব 5-7 মান চলা হ'ব 5,000-6,000 চলিছে ভাবক গাড়ী সব কি ধুনীয়া গুড কণ্ডিশ্যন তাতে গ্ৰীণ কালাৰ সবৰ ফেভৰেট তো নেক্সট আমি ভিতৰত যাওঁ নেকি দাদা হয় ভিতৰত কেইখনমান গাড়ী আছে আমি তাতে যাব অলপ বাহিৰত যিখিনি আছিল ধুনীয়া কৰি দেখাই দিলো এতিয়া ইয়াৰে ষ্টক খিনি চালো আপোনালোক কি ব্ৰেণ্ড নিউ ষ্টক আছে পুৰা ডিলাৰৰ ষ্টক কি ধুনীয়া কণ্ডিশ্যন তো দাদা এইখন কি আছিল জাৱা কি হয় এখন জাৱা আপোনাৰ 42 হয় এখন 42 2020 মডেল 1,05,000 টকাত আপোনালোকে এখন পাই যাব 1,05,000 টকাত পাইছে আপোনালোকে জাৱা কি ক'লে 42 জাৱা 42 চাই লওক গাড়ীৰ কণ্ডিশ্যন চাই লওক আপোনালোকে ডাবল চিলিণ্ডাৰ ন হয় তো চাই লওক গাড়ী কি ধুনীয়া গুড কণ্ডিশ্যন আছে আপোনালোকে কিমান মান চলিছে দাদা এইখন এখন আপোনাৰ 12,000 মান চলা হ'ব 12,000 চলিছে মাত্ৰ 12,000 চলিছে আপোনালোকে পাই আছে 1 লাখ কিমান ক'লে 1,05,000 টকা 1,05,000 টকাৰ গাড়ী ভাবক কি ঠিক আৰু অলপ কমি যাব এতিয়া আহিলে নেকি কিবা এটা মিলাই দিব কিবা এটা মিলাই দিম তো নেক্সট আহিছো আমি এটা ৰয়েল এনফিল্ড এখন আপোনাৰ ক্লাছিক 350 ন ক্লাছিক ষ্টিল ব্লেক হয় এখন ব্লেক আপোনাৰ প্ৰায় টপ মডেল হয় যোনখন বৰ্তমান ক্লাছিকৰ মডেল বৰ্তমান যিখন চলিছে তাৰ টপ মডেলখন টপ ন মডেল হয় আপোনাৰ এলয়েল আছে ডুৱেল ABS ডুৱেল ডিস এখন প্ৰাইসটো আহিব আপোনাৰ 1,75,000 1,75,000 টকা কিমান মান চলিছে এইখন এখন আপোনাৰ 11,000 মান চলিছে 11,000 চলিছে মাত্ৰ চাওক শ্বৰুমত কিনিলে কিমান পৰে এইখন 253 253 আৰু দাদা দি আছে কিমান 175 175 ভাবক গাড়ী একেবাৰে ব্ৰেণ্ড নিউ হৈছে কত এটা স্কেচ ন কত এটা দাগ না টায়াৰ চালে আপোনাৰ টায়াৰ চালে গম পাই যাব কিমান দিন হৈছে তো নেক্সট আহিছো আমি হান্টাৰ এখন হান্টাৰ কি আছিল দাদা এখন 2023 মডেল হয় এখন চলিছে মাত্ৰ 940 কিলোমিটাৰ 940 কিলোমিটাৰ শ্বৰুমৰ পৰা আনা আৰু এক্স মটৰছ পৰা নিয়া হান্টাৰ একেবাৰে ভাবক আপোনালোকে পুৰা গুড কণ্ডিশ্যন আছে একেবাৰে কিমান মান দিব লাষ্ট এখন আপোনাৰ 1,68 আহিব 1,68,000 হয় 1,68,000 টকাত পাইছে আপোনালোকে আৰু নতুন কিনিলে কিমান পৰে এইখন এখন আপোনাৰ প্ৰায় 2,04,000 পাঁচ যাব 2,04,000 5,000 পৰে মাত্ৰ 900 কিলোমিটাৰ চলিছে তাততো ভাবো আপোনালোকে নতুন কিনিব নে এছ মটৰছৰ আহিব বেছি দেৰি কৰিব নালাগে ইয়াত নেক্সট আহি গৈছো আমি এতিয়া KTM এইখন কিছিল 200 এখন ডিউক 200 হয় আপোনাৰ 2022 মডেল 2022 এখন মডেল আহিব আপোনাৰ 1,60,000 টকা 1,60,000 টকাত পাই আছে আপোনালোকে KTM 200 ডিউক চাওক পুৰা ব্ৰেণ্ড নিউ কতটা স্কেচ না টায়াৰ চাই লওক আপোনালোকে গাড়ীখন চাই লওক একবাৰ পুৰা দূৰৰ পৰা দেখাই দিছো কিলোমিটাৰ কিমান মান চলিছে এইখন এখন আপোনাৰ 9,000 10,000 মান চলাব তো ভাবক 9,000 10,000 চলিছে মাত্ৰ তো গাইস এইখন এখন আছে KTM ডিউক এইখন কি আছিল 250 না 200 250 হয় 250 তো বহুতে 250 ডিমান্ড কৰে 250 লাগে তো গাড়ীখন চাই লওক একবাৰ পুৰা গুড কণ্ডিশ্যন আছে টায়াৰ চাই লওক আপোনালোকে গাড়ীখন দূৰৰ পৰা দেখাই দিছো তো এইখন কিমান মান দিব লাষ্ট এখন আপোনাৰ 1,80,000 আহিব 22 মডেল হয় 1,80,000 1,80,000 টকাত পাই আছে আপোনালোকে ভাবক গাড়ীৰ নাম মাৰ্গেৰে কোনা নাই বহুত গাড়ী কিছু মাৰ্গেৰ কথা এইখন মাৰ্গেৰে কোনা নাই কিমান চলিছে এইখন এই 19,000 চলিছে 19,000 চলিছে মাত্ৰ 19,000 চাই লওক গাড়ীখন চাই লওক একবাৰ তো নেক্সট এটা আমি ভিতৰত কেইখনমান আছে তো ভিতৰত কেইখনমান দেখাই দিও তো গাইস বলক তো গাইস এইখন ৰয়েল এনফিল্ড আৰু এইখনৰ প্ৰাইস কিমান
এখন আপোনাৰ 2019 মডেল হয় হয় এখন প্ৰাইচটো আহিব 1,28,000 এখন কিমান চলিছে এখন চলাটো 24,000 চলিছে 24,000 চলিছে ন হয় তো গাইস গাড়ীৰ কন্ডিশন একদম বঢ়িয়া আছে ৰয়েল এনফিল্ড আপোনালোকে ল'ব খুজে ইয়াতে আপোনাৰ এইচ মটৰছত আহি যাব আৰু নেক্সট আৰু এখন আছে ৰয়েল এনফিল্ড হয় এখন ইলেক্ট্ৰা হয় ইলেক্ট্ৰা 2020 মডেল হয় আৰু ইয়াৰ আপোনাৰ চলিছে 21,000 21,000 চলিছে হয় ইয়াৰ প্ৰাইচটো আহিব আপোনাৰ 1,28,000 সো গাইস দেখা পাইছে 1,28,000 ত আপোনালোকে একদম বঢ়িয়া এখন বুলেট পাই আছে আপোনালোকে ইয়াতে আহি যাওক স্ক্ৰিনশ্বট মাৰিলে আৰু আহিলে দেখাই দিব আপোনালোকে আৰু ডিসকাউন্ট পাই যাব আৰু নেক্সট কি আছে এখন ৰয়েল এনফিল্ড এখন এখনো ৰয়েল এনফিল্ড আপোনাৰ 2019 মডেল 2019 মডেল গান মেটেল ডুৱেল ডিস্কত পাব হয় এখন আহিব আপোনাৰ 125,000 125,000 ডুৱেল ডিস্ক হয় হয় গাইস সো সাৱাৰ এখন ৰয়েল এনফিল্ড কিনখন দেখালো আৰু আছে এখন আছে ন হয় এখন পালসাৰ হয় NS 160 NS 160 আপোনাৰ একদম লেটেষ্ট মডেলটো হয় লেটেষ্ট মডেলটো যোনটো আপোনাৰ চকবজাবাদি USD পাব হয় আৰু আপোনাৰ এখন নমা আছে মাত্ৰ আৰু প্ৰাইস কিমান দেখিছে ইয়াৰ প্ৰাইচটো আহিব 1,15,000 1,15,000 সো গাইস সাৱাৰে মাত্ৰ 5,582 কিলোমিটাৰ চলিছে আৰু গাইস পিছফালে অলপ মডিফাই কৰা আছে আপোনালোকৰ মানে বেষ্ট হ'ব আপোনালোকে ইয়াতে আহি যাওক আৰু নেক্সট কোনখন আছে নেক্সট আছে আপোনাৰ মেটিঅৰ 350 নেট্ৰিও 350 এখন গাইস চাব পাৰে গাড়ী একদম টাকাটা গৈ চিকচিকা হৈ আছে সো ইয়াৰ আপুনি কিমান চলিছে গাড়ীখন এইখন আপোনাৰ 2022 মডেল হয় হয় আৰু ইয়াৰ ৰানিংটো হৈছে আপোনাৰ দেখাই দিও হয় গাইস চাব পাৰে একদম বঢ়িয়াকে 27,000 27,000 চলিছে আৰু প্ৰাইসটো কিমান ৰাখিছে ইয়াৰ এইখন 1 লাখ আপোনাৰ 72,000 আহিব 1,72,000 ৰাখিছে সো গাইস এখন দেখা হৈছে 1,72,000 আৰু এখন নেক্সট এখন বেনেলি ইম্পেৰিয়েলি 400 আছে হয় বেনেলি হয় এইখন আপোনাৰ 2020 মডেল 2020 মডেল হয় প্ৰাইস কিমান ৰাখিছে ইয়াৰ এইখন 120 ৰাখিছে হয় আৰু চলিছে কিমান ক'ব পাৰিব চলাটো এইখন আপোনাৰ 23,000 চলিছে 23 মাত্ৰ 23,000 চলিছে গাইস আৰু কাগজ পাতি সব একদম বঢ়িয়া ওকে আছে হয় আৰু আপোনাৰ ফাইনান্স হৈ যাব ন ফাইনান্স এভেইলেবল হ'ব ফাইনান্স এক্সচেঞ্জ হ'ব হয় এক্সচেঞ্জ হৈ যাব তো আমাৰ নেক্সট আছিল এখন পালসাৰ N250 হয় আৰু এখন আপোনাৰ প্ৰাইস কিমান ৰাখিছিলে এখন আপোনাৰ 2022 অক্টোবৰ মাহত মানে ধৰক অক্টোবৰ মাহৰ ডেৰ বছৰ হৈছে আৰু হোৱাই নাই হয় এখন প্ৰাইচ আহিব আপোনাৰ 1,15,000 1,15,000 মাত্ৰ NS 250 এখন পাই আছে গাইস N250 আৰু এখন কি আপোনাৰ পালসাৰ 150 হয় 21 মডেল 75,000 টকা আহিব 75,000 হয় এটা আমাৰ ডিসকাউন্ট কিমান হ'ব অলপ কম দিলে এইটো অন টেবল হয় এইটো ভিডিঅ'ত বা ফোনত ডিসকাউন্টটো ক'ব নোৱাৰি অন টেবল আপোনালোকে আহিলে মিলাই দিম সো গাইস আপোনালোকে ফোনত নহয় ডাইৰেক্ট কথা পাতিব আপোনাৰ ডিসকাউন্ট পাই যাব আৰু নেক্সট এখন আছে Honda এখন কি হয় Honda লিভ হয় ইয়াৰ প্ৰাইস কিমান মাত্ৰ 65,000 টকা মাত্ৰ 65,000 টকা সো গাইস মাত্ৰ 13,400 কিলোমিটাৰ চলিছে আৰু 2022 মডেল এবছৰ 2 মাহৰ গাড়ী হয় আৰু নেক্সট আছে আপোনাৰ এখন আপোনাৰ 6 মাহৰ Apache হয় 160 মাত্ৰ 6,506 কিলোমিটাৰ চলিছে মাত্ৰ 6 মাহ আছে গাড়ীখন লোৱা গাইস তো প্ৰাইসটো কিমান ৰাখিছে এখন আপোনাৰ 1,15,000 1,15,000 একদম ব্র্যান্ড নিউ গাড়ী হৈছে গাইস তো আপোনালোকে এখন ল'ব পাৰে আহি কিনে আপোনাৰ শ্বৰুমত যাব কোনো দৰকাৰ নাই এইচ মটৰছত আহি যাওক ডাইৰেক্ট আৰু এখন আছে আপোনাৰ পালসাৰ 150 এখন আপোনাৰ হয় পালসাৰ P150 হয় এখন আপোনাৰ 9 মাহৰ গাড়ী 9 মাহৰ প্ৰাইসটো কিমান ৰাখিছে ইয়াৰ 85,000 ৰাখিছে প্ৰাইসটো আৰু নেক্সট আছে এখন আমাৰ Honda Shine আছে হয় SP Shine এখন আপোনাৰ 2022 মডেল এখন আহিব আপোনাৰ 68,000 তো গাইস অলপ পালসাৰ MT আৰু বহুতে কৈ থাকে সো ইয়াতে আৰু লাইনত আছে বাৰু আমি MT খন দেখাই দিও হয় আমাৰ MT খন আপোনাৰ কিমান ৰাখিছে এখন 2021 মডেল 2021 মডেল 1,32,000 টকা 1,32,000 গাইস 2021 মডেল MT এখন পাই আছে এইখন চাবাৰি গাড়ীখন একদম চিলচিলিয়া হৈ আছে আৰু নেক্সট আছে আপোনাৰ এখন গ্লেমাৰ আছে 2021 মডেল আপোনালোকে 58,000 পাই যাব 58,000 2021 মডেল গ্লেমাৰখন পাই যাব সো নেক্সট আছে আপোনাৰ NS 125 হয় এখন আপোনাৰ আপোনাৰ 2022 হয় 2022 মডেল চলছে এখন পাই যাব আপোনালোকে 75,000 গাইস সব 8,900 কিলোমিটার চলছে মাত্ৰ আৰু নেক্সট আৰু এখন আছে NS এখন NS 160 হয় NS 160 হয় এখন আপোনাৰ 2023 হয় 2023 মডেল আপোনালোকে পাই যাব 99,000 গাইস 99,000 আৰু আহিলে অলপ ডিসকাউন্ট হৈ যাব ইয়াতে আৰু নেক্সট আছে আমাৰ এখন Yamaha কোম্পানীৰ FZ হয় ন এখন হয় FZ এখন 9 মাহৰ আছে আপোনাৰ মাত্ৰ 3,000 কিলোমিটাৰ চলিছে 3,000 কিলোমিটাৰ চলিছে মাত্ৰ
ইয়াৰ প্ৰাইচ কিমান ৰাখিছে 1,05,000 টাকা 1,05,000 গাইজ মাত্ৰ 3,000 কিলোমিটাৰ চলিছে 3,000 1,05,000 পাই আছে আপোনালোকে ইয়াতে ডাইৰেক্ট কন্টেক্ট কৰক আৰু নেক্সট আছে আপোনাৰ পালসাৰ এখন আপোনাৰ NS 200 হয় এখন 2022 মডেল 2022 মডেল এখন আহিব আপোনাৰ 1,22,000 টাকা 1,22,000 NS পাই আছে হয়। আৰু নেক্সট আৰু এখন আছে পালসাৰ 220 220 আছে আপোনাৰ হয়। 2022 মডেল হয়। 1,00,000 টাকাত পাব আপুনি 1 লাখ টাকাত পালসাৰ 220 পাই আছে হয়। আৰু নেক্সট লগত আৰু এখন আছে পালসাৰ এখন 220 2018 হয় 2018 মডেল 68,000 পাই যাব 68,000 2018 মডেলত পালসাৰ 220 এখন পাই আছে হয়। আৰু নেক্সট আছে ডিসকভাৰ ডিসকভাৰ আছে আপোনাৰ 125 এখন আপোনাৰ ডিস্ক ব্ৰেক মডেল হয় আপোনালোকে পাব মাত্ৰ 45,000 টাকা 45,000 ডিসকভাৰ এখন পাই আছে হয়। এইখন আপোনাৰ কি গাড়ী আছিলে এখন সুজুকি জিক্সাৰ হয় 2019 মডেল 2019 মডেল হয় এখন আপোনালোকে পাব 55,000 টাকা 55,000 এখন জিক্সাৰ পাই আছে আৰু নেক্সট এখন টিভিএছ ৰাইডাৰ হয় ৰাইডাৰ 2022 নৱেম্বৰ মাহত নৱেম্বৰ মানে মাহত এবছৰ দুমাহ মান হৈছে হয়। এখন আপোনালোকে পাব 74,000 ত এখন পাই আছে হয়। আৰু ইয়াতে আহিলে অলপ ডিসকাউন্ট হৈ যাব কিবা ডিসকাউন্ট এখন আমাৰ কি প্লেটিনা প্লেটিনা আছে 2021 মডেল হয়। আপোনালোকে পাই যাব 58,000 58,000 প্লেটিনা এখন পাই আছে হয়। নেক্সট কোন আছে আমাৰ টিভিএস এর স্পোর্ট হয় এখন টিভিএস স্পোর্টস এখনো 2022 মডেল হয়। এখন আপোনালোকে 58,000 এখনো পাই যাব 58,000 আপোনাৰ 58,000 টিভিএস পাই আছে হয়। আৰু এইখন আছে ন স্কুটি স্কুটি এখন আছে আৰু আছে গোলামত হয় আপোনাৰ এখন কি আছিল স্কুটিখন এখন আপোনাৰ হিৰো জুম হয় হিৰো জুম হিৰো জুম হয়। আপোনাৰ 2023 এপ্ৰিল মাহত হয় মানে 9 মাহৰ গাড়ী নমাৰ গাড়ী 3,000 চলিছে 3,000 70,000 আহিব 70,000 আহি যাব আৰু নেক্সট এখন আপোনাৰ এখন আপোনাৰ সুজুকি বাগমেন হয়, 21 বাগমেন। মডেল হয় এখন আপোনাৰ আহিব 62,000 62,000 হয়। আৰু কাগজ পাতি সব অকে পাই যাব ইয়াৰে নেক্সট এখন আছিল আমাৰ টিভিএস এর এখন আপোনাৰ টিভিএস Jupiter। জুপিটাৰ এখন আপোনাৰ আহিব 50,000 টাকা 50,000 এখন জুপিটাৰ পাই আছে তো গাইস চাও পাৰে গাড়ী কন্ডিশন একদম গাইস আকৌ আমি নেক্সট আইলো স্কুটিত এখন এক্টিভা হয় হয় এইটো আপোনাৰ প্ৰাইসটো কৈ দিব এখন আপোনাৰ মাত্ৰ 10 মাহৰ স্কুটি হয় 10 মাহৰ স্কুটি। এক্টিভা 6G 10 মাহ হৈছে মাত্ৰ মাত্ৰ 10 মাহ হৈছে ইয়াৰ প্ৰাইসটো কিমান ৰাখিছে এখন আহিব আপোনাৰ 73,000 73,000 চলিছে কিমান ইয়াৰ চলাটো আপোনালোকে দেখাই দিয়ক 14,500 চলিছে দেখিছে গাইস 14,500 চলিছে মাত্ৰ আৰু আপোনাৰ এখন কিমান পাই আছিল বুলি ক'লে 73,000 73,000 স্ক্ৰেচ নাই আপোনালোকে আহি মোক হৈ গ'ল মই দেখাই পাইছো গাইস বহুত চিলচিলা হৈছে আৰু মুছি দিলে আৰু বেছি চিকচিকা হৈ যাব সো গাইস ইয়াতে আহক আৰু আপোনালোকে ভাল লাগিছে লৈ লওক সো নেক্সট আছে আমাৰ আকৌ এন্ট্ৰখন দেখাই দিও এখন হয় এইখন আপোনাৰ 2020 মডেল এন্ট্ৰক 2020 মডেল এতিয়া প্ৰায় 1,10,15 পৰে এখন দি দিম হয়। মাত্ৰ 65,000 টকা মাত্ৰ 65,000 এখন দি দিব হয় সো দেখাবে চাবি লাগি আছে এ অন হৈ আছে সো গাইস আপোনালোকে যদি ভাল লাগে তেন্তে আহি যাওক আৰু ইয়াতে আপোনালোকে লৈ ল'ব পাৰিব আকৌ নেক্সট এখন দেখাব এখন এক্টিভা হয় এক্টিভা 5G হয় 2019 ৰ 45,000 টকা আহিব 2019 মডেল আৰু মাত্ৰ 45,000 আহি যাব আৰু নেক্সট এখন ডিও কিমান মডেল হ'ব এখন 19 ৰ ডিও হয় 48,000 টকা পাব এইটো BS4 নে 3 হ'ব BS4 হয় BS4 হয়। সো গাইস দেখা পাইছে আৰু এখন BS4 ইয়াতে গাইস বহুতে বিচাৰি থাকে ডিও BS4 BS3 লাগে ইয়াতে BS4 আছে সো ইয়াৰ প্ৰাইস কিমান ৰাখিছে আপোনাৰ 48,000 টকা 48,000 ৰাখিছে 2019 মডেল ন হয় সো গাইস আৰু এখন আছে ডিও এখন আপোনাৰ DX মডেল হয় এখন 50,000 টকা পাব 50,000 ন হয় 2019 মডেল গাইস 2019 মডেল 50,000 টাকা পাই আছে আৰু নেক্সট এখন আকৌ স্কুটি এখন কি হয় আপোনাৰ এখন এক্টিভা আপোনাৰ এক্টিভা 6G 21 মডেল 60,000 টকা পাব 60,000 টাকা পাই আছে হয় এক্টিভা 6G 60,000 পাই আছে মাত্ৰ আৰু নেক্সট আছে আপোনাৰ হিফাল দেখাই দিও এইখন কিমান এখন আপোনাৰ প্লিজাৰ হয় আপোনালোকে 45,000 টকাত পাই যাব 45,000 পাই আছে 2020 মডেল 2020 মডেল 20 মডেল আৰু নেক্সট এখন আপোনাৰ এখন আপোনাৰ আছে জুপিটাৰ আপোনালোকে 20 জুপিটাৰ হয় হয়। 50,000 টকা 52,000 টকাত পাব 52,000 টাকা পাই আছে হয়। আৰু নেক্সট এখন ডিও কিমান DX এখন ডিও 19 ৰ হয় 2019 মডেল 48,000 পাই যাব 48,000 কিমান চলিছে বাৰু এনে এখন চলাই 10 15 20 কিমানে চলিছে আৰু নেক্সট এখন কি আপোনাৰ এখন ইয়ামা ফেচিনো হয় Yamaha Facino 20 মডেল 2020 টকাত পাই যাব আপোনালোকে আৰু নেক্সট এখন এখন আপোনাৰ ডুয়েট হয় 2018 মডেল হয়। এখন 36,000 ত পাই যাব আৰু এখন এপ্ৰিলা এখন এপ্ৰিলা 2020 মডেল 2020 হয় আপোনালোকে এখন পাই যাব 60,000 টকা 60,000 এপ্ৰিলা এখন পাই আছে আৰু নেক্সট এখন কি আছিল আপোনাৰ এখন এপ্ৰিলিয়া হয় এপ্ৰিলিয়া SXR হয় 160 সো দেখা পাইছে SXR 160 এখন 2022 মডেল হয় 2022 ৰ পাব 88,000 88,000 2022 মডেল এখন পাই আছে SXR 160 সো এখন হয় আপোনাৰ এখন কি হ'ব Honda Grazia হয় Grazia 2022 মডেল 2022 আপোনালোকে পাই যাব মাত্ৰ 67,000 মাত্ৰ 67,000 গ্ৰেজিয়া এখন পাই আছে আৰু এখন আপোনাৰ কি হয় এখন TVS ৰ এখন পেপ প্লাস হয় পেপপ্লেক্স হয়
ছোৱালীবোৰৰ কাৰণে বহুত হালকা হয়, স্কুটি হয়। হয় এখন আপোনালোকে পাই যাব 38000 38,000 পাই আছে হয়। কিমান মডেল হ'ব এইখন এখন 21 মডেল 2021 মডেল আৰু নেক্সট এইখন আপোনাৰ এখন 2022 Activa 6G হয় Activa এখন 6G আপোনালোকে পাই যাব 65000 65,000 Activa 6G পাই আছে হয়। আৰু এইখন আপোনাৰ এখন আপোনাৰ 2019 Activa 5G হয় হয় এখন আপোনালোকে পাব 45000 টকা 45,000 পাই আছে গাইজ ডাইৰেক্ট আহক আৰু লৈ যাওক ইয়াতে ক'ব লগা একো নাই আৰু নেক্সট আছে এইখন আপোনাৰ এখন 2015 Activa হয় হয়। এখন আপোনালোকে পাব 80000 টকা 8,000 টাৰ গাইজ Activa কিমান মডেল এইটো 2015 2015 গাইজ 8,000 টাত পাই আছে আপোনালোকে লৈ যাব আপোনালোকে যদি কিবা আপোনাৰ মানে বিজনেছৰ কাৰণে যদি স্কুটি ল'ব খোজে তেনেহ'লে বঢ়িয়া আছে মাইলেজ বহুত ভাল দিব আৰু নেক্সট এইখন এখন আপোনাৰ প্লেজাৰ এক্সটেক মডেল হয় হয়। এখন 55000 টকা আহিব 21 লাষ্টৰ মানে 21 লাষ্টৰ 22 হয় কিমান 55,000 55000 টকা গাইজ আৰু এইখন এণ্ট্ৰকখন এখন এণ্টক আপোনাৰ 2022 হয় হয়। এখন আপোনাৰ আহিব 73000 73,000 পাই যাব হয়। চবে দেখা হয় 73,000 এণ্ট্ৰক পাইছে ইয়াতে এভেইলেবল গাড়ী আছে গাইজ ক'ব নালাগে আপোনাৰ আপোনাৰ গাড়ীৰ আপোনাৰ দোকানৰ আগতো আছে আৰু ইয়াতে আপোনাৰ পাৰ্কিঙো ইয়াতো আছে চ' আৰু বলক বাহিৰলৈ যাব বাহিৰত আৰু গাড়ী আছে আপোনাক দেখাই দিওঁ আৰু আপোনালোকৰ বাহিৰত বহুত কেইখন বাইক দেখালো এতিয়া পাৰ্কিঙতো বহুত বাইক আছে আপোনালোকে একবাৰ ভিতৰত চাই লওক এইবিলাকো ধুনীয়া কৰি দেখাই দিছো তো প্ৰথমতে আপোনালোকে এইখন দেখোন স্পেচিয়েল বাইক হয় চাওক কি ধুনীয়া গুড কণ্ডিশ্যন আছে গাড়ীখন একবাৰ চাই লওক পুৰা চিকচিকে যাতে ব্ৰেণ্ড নিউ পুৰা ডিলাৰৰ পৰা ওলাই আনিছে সেনেকুৱা আছে তো এইখন কিমান মান চলিছে চলাৰটো মানে এখন আপোনাৰ 3 ইয়াৰ চলছে মাত্ৰ 4 মাহৰ গাড়ী হয় 4 মাহ মাত্ৰ 4 মাহ গাড়ী ভাবক N160 বহুত ডিমান্ডেড আছে বৰ্তমান আৰু এইটো কালাৰটো আৰু বেছি ডিমান্ড হয় তো গাড়ীখন 4 মাহৰ গাড়ী আপোনালোকে শ্বৰুম যাব নালাগে এবাৰ ইয়াতে আহি চাওক যদি পছন্দ হয় কিনিব নহলে আপোনালোকে নতুন কিনিম বুলি যে ভাবি আছে শ্বৰুম গলে হ'ল তো ভাবক দাদাই যিখিনি কৈছে পুৰা ৰাইট কথা কৈছে তো আপোনালোকে যদি ভাবি আছে কি শ্বৰুম যা বুলি শ্বৰুম যাৰ আগত আপোনালোকে একবাৰ AX মোটৰছত আহক আৰু গাড়ীখন চাই যাওক গাড়ীখন চাই যাওক তাৰ পিছত মন গলে কিনিব নহলে নতুন গৈ কিনিব ভাবক কিমান মান দিব লাষ্ট এখন নতুনৰ দাম 160 মান পৰে 160 160 প্লাছতে পৰে 160 মই দিম মাত্ৰ 1,15,000 টকা 1,15,000 ভাবক 4 মাহ গাড়ী মাত্ৰ 4 মাহ কি গাড়ী এনে যদি ঘৰত বহাই তাতে 4 মাহ গুচি যাব তো ভাবক AX মোটৰছত 4 মাহৰ গাড়ী আছে আপোনালোকে ডিলাৰত কিনিব গলে 1,66,000 টকা ভৰাত কৰে এতে আহক 1 লাখ কিমান কলে 15,000 1,15,000 টকা আপোনালোকে কম পাব 4 মাহত ভাবক আৰু 4 চলাই নাই মাহত গাড়ী 50,000 টকা কমে পাব তো নেক্সট এটা আমি ভিতৰত যাওঁ নেকি দাদা হয়। তো ভিতৰত বহুত এখন পাৰ্কিঙৰ গাড়ী আছে চাই লওক গাড়ী চাই লওক এটা যদি কেইখনমান মানে ভিতৰত ভালকে দেখাব নোৱাৰো আপোনালোকে বেয়া নাপাব যিখিনি বাৰু আপোনালোকে দেখাই আছো তুমি প্ৰথম আমাৰ সুজুকি এখন সুজুকি কি আছিল দাদা এখন জিক্সাৰ 2019 এখন আহিব আপোনাৰ 50,000 টকা 50,000 টকাত আপোনালোকে পাই আছে গাড়ী চাওক যাৰ হাতত যদি 50-60,000 টকা বাজেট আছে তো আপোনালোকে ভাবি আছে এখন বাইক ল'ম বুলি তো এইখন ল'ব পাৰিব কিমান মান চলিছে এইখন চলাই আপোনাৰ 20-25,000 হ'ব কাৰণ এইটো গোডাউনৰ হয় ইমান প্ৰপাৰকে মই ক'ব নোৱাৰিম ইয়েছ তো নেক্সট আহিছো আমি এইখন কি আছে এখন আপোনাৰ আপাচি আপোনাৰ RTR 160 হয় 2022 মডেল এখন আহিব আপোনাৰ 95,000 তো 95,000 টকাত পাই আছে আপোনালোকে ভাবক তো নেক্সট আহিছে এইখন কি আছে এখন TVS ৰাইডাৰ এখন 2021 মডেল এখন আহিব আপোনাৰ 70,000 টকা এইখন নতুন মডেলটো ন হয় তো এইখন এনে ডিলাৰ শ্বৰুম প্ৰাইচ কিমান আছে এইখন 1,18,000 1,80,000 টকাত আছে না 18 18 তো 1,18,000 টকাত গাড়ী আৰু আপোনালোকে ইয়াতে এছ মোটৰছত কিমান দিব দাদা 70,000 টকা মাত্ৰ 70,000 টকা হয়। তো ভাবক মাত্ৰ 70,000 টকা গাড়ী পুৰা ব্ৰেণ্ড নিউ হৈছে চাই লওক টায়াৰ চাই লওক ডিছ চাই লওক তো নেক্সট আহিছো আমি এইখন কি আছিল এখন আপাচি 160 2V হয় এখনো 2022 মডেল এখন আহিব আপোনাৰ 1,05,000 টকা 1,05,000 টকাত ভাবক গাড়ী কি কম আৰু গাইছ তো নেক্সট আহিছো TVS এইখন কি আছিল এখন TVS ভিক্টৰ হয় ভিক্টৰ হয় এখন 2019 এখন আহিব আপোনাৰ 42,000 টকা এখন মাত্ৰ 42,000 টকাত স্কুটি ডেমত আপোনালোকে বাইক পাই আছে ভাবক তো তাতে এতিয়া আহিলে আৰু কিবা এটা মিলাই দিব না কিবা অলপ মিলাই দিম আৰু মিলাই দিব কাগজ পাতি সব ওকে কাগজ ওকে আছে সব আছে তো নেক্সট আহিছো আমি এখন সুপার স্প্লেন্ডার না সুপার স্প্লেন্ডার হয় সুপার স্প্লেন্ডার এখন BS6 না 4 BS6 2020 মডেল 20 মডেল হয় 2020 মডেল তো 2020 মডেল এখন আপোনাৰ আহিব 58,000 জানেন আপনি এই 18 20 15 18-20-15 ভাবক আৰু তো নেক্সট আহিছো আমি FZ ন হয় FZ কি আছিল এখন এখন আপোনাৰ ভাৰ্জন 3 হয় ভাৰ্জন 3 এখনো 2023 মডেল 2023 মডেল আৰু লাইভ দেখাইছো আপোনাক কিলোমিটাৰটো কিমান চলিছে মাত্ৰ 14,000 আপোনাৰ 14,000 চলিছে ভাবক 14,000 চলিছে মাত্ৰ আৰু এইখন কিমান মান দিব লাষ্ট এখন আপোনাৰ আহিব 1,02,000 টকা 1,02,000 টকা লাষ্ট 1 লাখ কৰি দিব না সাবস্ক্রাইবার হইলে যদি আহে ডাইরেক্ট দি দিম কেছ তো ভাবক 1 লাখ টাকা ডাইরেক্ট দি দিব যাও 2,000 টাকা অফার সাবস্ক্রাইবার হ'ব লাগিব কিন্তু তো আর নেক্সট আইছো আমি এইখন কি আছিল দাদা এখন আপোনাৰ প্লেটিনা হয় প্লেটিনিয়াম এখন আপোনাৰ 2021 মডেল
এখন 58000 আহিব তো ভাবক 58000 বহুতে গাড়ী বিচাৰে বিজনেছৰ কাৰণে মাইলেজ কিমান মান দেইখন জানে মাইলেজ কোনো আৰু ভাবিও নালাগে আৰু তেল ভৰালে হ'ল তেল ভৰালে অলপ যাই থাকিলে হ'ল নেকি তো নেক্সট আইছো আমি সেইখন কি আছিল এটা এখন এই ৰাইডাৰে হয় Rider। 2022 ৰ 72 মান আহি যাব ব্লেক কালাৰ ন তো নেক্সট আমি এইখন দেখা দিও এইখন কি আছিল এটা এখন আপোনাৰ এভেঞ্জাৰ হয় এভেঞ্জাৰ 2019 মডেল 2019 মডেল এভেঞ্জাৰ ভাবক 65000 ত পাই যাব 65000 টকাৰ এভেঞ্জাৰ পাই আছে নতুন কিনিলে কিমান মান পৰে এইখন নতুন নিলে প্ৰায় 1.5 লাখ টকা তো পৰে 1.5 লাখ টকাৰ গাড়ী আপোনালোকে 60000 টকাত পাই আছে ভাবক তো নেক্সট আহিছো আমি এইখন জাৱা এখন যাও সিংগল সিটাৰ ন পেৰাক হয় তেৰা হয় এখন আপোনাৰ প্ৰাইচটো আহিব 1,40,000 1,40,000 হয় তো 1,40,000 টকাত পাই আছে আপোনালোকে জাৱা সিটটো বনোৱা আছে এইটো ন সিটটো সিঙ্গেল সিটও হয় আপনি Single। ডুয়েল সিট কৰি লও পাৰে ডুৱেল সিট কৰিব পাৰে তো নেক্সট এইখন কি আছিল এখন জিক্সাৰে হয় 1900 মডেল এখন আপোনাৰ 50000 টকা আহিব মাত্ৰ 50000 টকাত পাই আছে আপোনালোকে জিক্সাৰ গাড়ীৰ কণ্ডিশ্যন চালে পুৰা গুড কণ্ডিশ্যন তো নেক্সট এইখন কি আছিল এখন আপোনাৰ আপাচি 2023 মডেল 2V এইখন আপোনাৰ আহিব প্ৰাইচটো 1,10,000 টকা 1,10,000 টকাত পাই আছে আপোনালোকে ভাবক AX মটৰ্ছ অনলি AX মটৰ্ছ সাৰ্চ কৰক তো গাড়ী লৈ যাওক জলদি জলদি বেছি দূৰ মানে তো নেক্সট আহিছো আমি KTM Duke 200 হয় অৰেঞ্জ কালাৰ এখন আপোনাৰ 2021 মডেল হয় 2021 মডেল এইখন আপোনালোকে পাই যাব 1,45,000 টকা 1,45,000 পাই আছে আপোনালোকে KTM Duke 200 ভাবক অৰেঞ্জ কালাৰ কোনবা শ্বৰুমত পাই যদি লৈ ল'ব কিন্তু এৰ দৰে শ্বৰুমত কমত কত নাপায় মই এইখিনি কৈ দিলোঁ ভাবক কিছুমান শ্বৰুমত 1,60,000 70 50 এনেকৈ থাকে আৰু আপুনি কিমানত দি আছে 1,45,000 1,45,000 টকাত ভাবক কিবা আহিলে আৰু ডিছকাউণ্ট হৈ যাব গাড়ীখন চাই ল'ব কি ধুনীয়া গুড কণ্ডিশ্যন হৈছে কিমান চলিছে জানেনে এইখন চলাটো আপোনাৰ 15-18 ভিতৰতে হ'ব 15-18 তো নেক্সট আছে আমি গ্লামাৰ BS6 না 4 এইখন দাদা এখন আপোনাৰ 4 হয় BS4 BS4 গ্লামাৰ বহুতে বিচাৰে যিহেতু এটা মানে এইটো বন্ধ হৈছে চাগে অলপ ন তো এইখন আছে বৰ্তমান এছ মটৰ্ছত এভেইলেবল আছে তো এইখন কিমান মান দিব লাগে 50,000 টকা 50,000 টকা গ্লামাৰ গাড়ীখন চাই লওক এবাৰ কতটা স্কেচ নাই ধুনীয়া আছে গুড কণ্ডিশ্যন টায়াৰ চাই লওক আপোনালোকে আগে পিছে টায়াৰ চাই আপোনালোক ধুনীয়া কৰে যিমানখিনি ষ্টক আছিল গোটেইখিনি কমপ্লিট দেখাই দিলোঁ আৰু দাদা কৈ দিলে কিমান কি অফাৰ তো বেছি দেৰি কৰিব নালাগে জল্দি জল্দি আহক আৰু আপোনালোকে ইয়াতে মানে কি ফোন কৰি সুধিব লাগে জল্দি জল্দি গাড়ী চাব গাড়ী নল'লে গাড়ী চাই যাওক তো এতিয়া বাকী লোকেশ্যনটো আৰু মানে কি ইয়াতে ফাইনেন্সৰ মানে কথাখিনি দাদাক কৈ দিব তো দাদা ফাইনেন্স ক'ত হৈ যায় কৈ দিব ধুনীয়াকৈ ফাইনেন্স একচুৱেলি আমাৰ গুৱাহাটী কামৰূপ মেট্ৰ' কামৰূপ ৰুৰেল আপোনাৰ মংগলদৈ দৰং ডিষ্ট্ৰিক্ট মানে আৰু ওদালগুৰি বাক্সা আৰু নলবাৰী শোণিতপুৰ কিছুমান এৰিয়া বৰপেটাৰ কিছুমান অংশ এনেকুৱা আপোনাৰ হৈ যায় চ' তাৰ বাহিৰেও ধৰক আপোনাৰ যদি বাহিৰৰ মানুহ হয় যদি গুৱাহাটীৰ আছে 3-4 বছৰ পৰা ইয়াতে বাস কৰি আছে তেনেহ'লে তেখেতে থকা এড্ৰেছ প্ৰুফ আমাক প্ৰভাইড কৰিব পাৰে তেনেহ'লে আমি তেখেতৰ প্ৰফাইলটো লগ ইন কৰি চাব পাৰোঁ তো ধুনীয়াকৈ কৈ দিলে এড্ৰেছটোতো কৈয়ে দিছিল প্ৰথমতে তো তথাপি এড্ৰেছটো আপোনাৰ ডিছক্ৰিপশ্যনত থাকিব নম্বৰটো থাকিব তো আহিব পাৰিব বেছি দেৰি নকৰোঁ আজি ভিডিঅ'টো মানে এইখিনিয়ে আছিল অলপ যদি চাই ভাল লাগিছে লাইক কমেণ্ট চেনেল লগতে ছাবস্ক্ৰাইবটো কৰি দিব তো আজিৰ কাৰণে জয় জয়